নমস্কাৰ, স্বাগতম। শ্ৰীমন্ত জাজৰীৰ অন্যতা ভিডিঅ'লৈ স্বাগতম। তো ভোগালী বিহু সন্মুখত বিহু বুলি ক'লে আমাৰ মনলৈ এজন ককা আহে, আমাৰ নগাঁওবাসী, আমাৰ ওচৰৰে মানিক কলিতা। 90 বছৰ বয়সতো তেখেতে পেঁপা বজাই আছে এতিয়াও। তো আগৰ বিহু সম্ৰাট মানে বিহুৱা ম'হৰ পিঠিত উঠি পেঁপা বজাই থাকোঁতে তেখেতক মহাই সানিছিল। তো বহুত কাহিনী আছে। ককাৰ পিছত লগ পাম। আজি যোৱাকালি এটা অনুষ্ঠান হৈছিলে জাজৰি শিমলতলত, আমাৰ প্ৰাগ নিউজে আয়োজন কৰিছিল হিম খনাই নিশা। তেখেতক এটি সন্মান কৰিবৰ বাবে তেখেতৰ বাপতি সাহোন বিহুটোৰ বাবে যি অৱদান, এজন মানে সাংঘাতিক আগৰ দিনৰ এজন ঢুলীয়াও হয়, পেঁপুৱাও হয়, বিশেষকৈ পেঁপা বজাই নাকেদি দুটা পেঁপা সমানে বজাব পাৰে। তেখেতক আনি সম্বৰ্ধনা জনোৱা হ'ল, সন্মান দিয়া হ'ল তেখেতৰ পৰা আশীৰ্বাদ লোৱা হ'ল। ককাৰ কিছু অকণমান অনুষ্ঠান কৰিলে, নোৱাৰে, বয়সে নাজানে। 90 বছৰৰ বয়সত আৰু এতিয়া কি প্ৰগ্ৰাম কৰিব, তাৰে তেখেতক অকণ মৰম যচা অনুষ্ঠানটোৰ কিছু অংশ। আৰু তেখেতে অকণমান আমাৰ ৰাইজক আমোদ দিলে কিছু সময়। বয়সে নোৱাৰে, দেহত বলো নাই, তথাপিতো ককাৰ প্ৰতি মৰম থকাসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আমাৰ বিচাৰি বিভাগ ককাজন এইজন। নমস্কাৰ। একদম আমাৰ এজন মানে বাবা খিলা একদম সাংঘাতিক বিহু আগৰ পেঁপা মানে বিখ্যাত। তেখেতে বিহুৰ শুভেচ্ছা কি ক'ব আমাৰ শিমলতলৰ বিহু আয়োজক কমিটিলৈ? নমস্কাৰ প্ৰভুসকল। পুৰুষ প্ৰকৃতি সকলো আছে, পুৰুষ প্ৰকৃতি আশীৰ্বাদত এই অভাজন জীয়াই আছোঁ। মহে সানিলে মহ মৰিল, সেই শিঙকে এতিয়া মই লৈ ফুৰাইছোঁ ভুল ত্ৰুটিৰ মাজেদি। কিন্তু মই বিহুটো এৰিব পৰা নাই। এই অভাজনক মানিক কলিতাক নিমন্ত্ৰণ কৰিছে আৰু পাহনি হৈছোঁ। সেই উপলক্ষে ৰাইজৰ পুৰুষ প্ৰকৃতিৰ আশীৰ্বাদত মই জাজৰিলৈ আহিছোঁ। তো ককাক বিহুৰ শুভেচ্ছা জনালোঁ। ককাৰ ঘৰত যাম এদিন, আপোনালোকলৈ ভিডিঅ' আগবঢ়াম। তো আশীৰ্বাদ কৰিব। এই বয়সতো নাকেৰে বজাই থাকে দেখাম। তো আশীৰ্বাদ কৰিব, আমাৰ অনুষ্ঠানলৈ আগবাঢ়ি যাম এতিয়া। আজি তাৰিখলৈকে তেখেতৰ যিটো শিল্পীত্ব গুণ আমাৰ ৰাইজৰ মাজত প্ৰকাশ কৰি আহিছে। আমি সঁচাকৈ আজিৰ অনুষ্ঠানটিত তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ পাই আমি যথেষ্ট সুখী হৈছোঁ। লগে লগে আমি তেখেতক এটি সেৱা আগবঢ়াইছোঁ। তেখেত আচলতে আমাৰ বাবে আদৰ্শ, আমাৰ বাবে প্ৰেৰণা। আজি তেওঁ বয়স 90 বছৰ। 90 বছৰ বয়সতো তেওঁ কিন্তু দুৰন্ত তৰুণ। এই পুহমহীয়া থেতৰি লগা জাৰত তেওঁ 2 ঘণ্টামান হ'ল আহি পেলাই আমাৰ লগত তেওঁ বহি আছেহি। আৰু ককায়ে তেওঁ পাৰফৰ্ম কৰিব ইয়াত। তেওঁ খুব সুন্দৰ ম'হৰ শিঙৰ পেঁপা বজায় আৰু তেওঁ কেইবাটাও বঁটা পাবৰ কাৰণে সক্ষম হৈছে। যোৱাবালি তেওঁ নেহুৰবালি, কলঙৰ বাকৰি নেহুৰবালিত যি আমাৰ বসন্ত উৎসৱ তাত তেওঁ বঁটা পাবৰ কাৰণে সক্ষম হৈছে। পূৰ্বৰ যিগৰাকী অসমৰ মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল, তেওঁ ওচৰৰ পৰা তেওঁক সম্বৰ্ধনা জনাইছে, যথেষ্ট মৰম কৰে তেখেতক। আৰু তেওঁ আচলতে আমাৰ বাবে আদৰ্শ। তেওঁৰ কাৰণে সকলোৱে এটা জোৰদাৰ হাত চাপি বুজাওক। তৃতীয় প্ৰণাম গাঁৱে গোহানে জাজৰি শিমলতলত গাই যাওঁ এই অধমে মঞ্চত বিহু গাত হৈ কথা লয় ফক ভুল যদি সোপাই মাফ কৰিব। প্ৰথমে ওৰে গছতে মোৰ এবাৰ এলালে পানী দি এই মোহৰ শিঙৰ পেঁপাটি আনি দিয়া ধনী পিঅ জাজৰি শিমলতলত বিহু মাৰি ম'হৰ শিঙত পেঁপা মাৰি নাচিবলৈ
মতা মুখ দেখিলো লাখুটি তুলি মোচাঙ হয়নে তিওটা ডেজাৰত ভবাই এৰিলো সোমালোগৈ কামপুৰত পতিয়া পামত বুলি লালি পাই লালি পাই বাৰত গালি খাই মাৰ লগত গালি খাই অহাবতে উলটি জাঙে গে বাই পিঠি মৰা হাতে বাপেৰে নিদিচাৰে দে পানী আহিলে ঢেকনি মাৰিলে বাৰ লগত গালি খা অহাবতে উলটি জাঙে গে বাই পিঠি মৰা হাতে বাপেৰে নিদিচাৰে দে মুহে সানিলে মুহ মৰি সেই সিংহকে এতিয়া লৈ আহিলোঁ এতিয়া পুৰুষ প্ৰকৃতি সকলো আছে টোপনি ধৰে এতিয়া পেপা নামাৰো বিহুকে অকণমান মাৰোঁ অপৰাধ কৰিছোঁ কৃষ্ণ তাতে বৈ আছিলা দ্ৰুপদী বোলে হয়নে তোমাকে দেখিয়ে যাবকে নোৱাৰো শত্ৰুৰে নিদিলে বাট বিহুতে গাওঁ আগফাল শুৱনি কাকিনি তামোলে পাতফাল শুৱনিয়ে পাণ বোলে হয়নে এই পাতৰ শুৱনি গাভৰু ছোৱালীয়ে ৰাতিপুৱা উলিয়াই
জীৱৰ টান